মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ সৈতে মই আজি আলোচনা কৰিবলৈ ওলাইছোঁ জোখ মাকৰ একক সম্পৰ্কে আৰু এটা এককৰ পৰা আনটো এককলৈ কেনেকৈ পৰিৱৰ্তন কৰিব লাগে সেই পৰিৱৰ্তন কৰা সম্পৰ্কে আজি তোমালোকক এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম। ইতিমধ্যে তোমালোকে পাই আহিছা যে গোটা বস্তুৰ ক্ষেত্ৰত কি একক ব্যৱহাৰ কৰিব লাগে, জুলীয়া বস্তুৰ ক্ষেত্ৰত অন্য একক ব্যৱহাৰ কৰিব লাগে, আকৌ কি ব্যৱহাৰ কৰিব লাগে, আমাৰ দৈৰ্ঘ্যৰ ক্ষেত্ৰত আমাৰ এটা একক ব্যৱহাৰ কৰিব লাগে। সেইবোৰ আছিল কি মিটাৰ, গ্ৰাম, লিটাৰ, হয়নে? ঠিক এইবোৰ এককেই বেলেগ বেলেগ একক পোৱা যায়। যেনেকুৱা কি আছিল মিলি, চেণ্টি, ডেচি, মি, হয়নে? মিটাৰ, হেক্টৰ, ডেকা, কিলো, এইবিলাক আমাৰ কি একক আছিল। আৰু এই এককবোৰৰ আমাৰ কি কিছুমান ক্ৰম আছে আৰু এই ক্ৰম অনুসাৰে আমি জানিব লাগে। তো আজি তোমালোকৰ সৈতে মই ক্ৰম মনত ৰখাৰ এটা সহজ বুদ্ধি শিকাই দিম, কৌশল শিকাই দিম আৰু সেই কৌশলৰ জৰিয়তে কি তোমালোকে এই গণিতবোৰৰ যিকোনো এনসাৰ তুমি শুদ্ধভাৱে কৰিবলৈ সক্ষম হ'বা। ইতিমধ্যে তোমালোকৰ পাঠ্যপুথিৰ পেজ নাম্বাৰ 21 আৰু 22ত এই গণিতসমূহ আছে। মই ইয়াতে এই পেজটো দি দিছোঁ, চাবা। এতিয়া কেনেকৈ বুদ্ধিৰ সহায়ত আমি এই গণিতবোৰ কৰিব পাৰোঁ চাওঁ আহা। ইয়াতে মই এটা সেন্টেন্স লিখিছোঁ, চোৱা কি লিখিছোঁ, কাল হাম দোনো মিলেংগে দিছপুৰ কলেজ মে। কি লিখিছোঁ? হিন্দীত লিখিছোঁ। হিন্দীত মই কথাখিনি কৈছোঁ, কিন্তু ইংৰাজী আখৰখিনি মই ইংৰাজীত লিখিছোঁ, হয়নে? কাল হাম দোনো মিলেংগে দিছপুৰ কলেজ মে। ইয়াত চোৱা কাল কে আছে, ইয়াত হাম এইচ, দোনো ডি, মিলেংগে এম, দিছপুৰ ডি, কলেজ সি, এম, মে এম। তো ইয়াৰে প্ৰতিটো ৱৰ্ডৰে আমি কি প্ৰথম আখৰবোৰ আমি মনত ৰাখিম, প্ৰথম আখৰবোৰ আমি লৈ ল'ম আৰু এই প্ৰথম আখৰটোৰে আমাৰ কি এই সূত্ৰ হৈ যাব। কি আছে? কাল হাম দোনো মিলেংগে দিছপুৰ কলেজ মে। ইয়াত মেৰ পৰা কি লৈছোঁ, মই যদি ওলোটা পিনৰ পৰা যাওঁ, মেৰ পৰা আমি এম লৈছোঁ। এম মানে মিলি, এম মানে কি আছে মিলি, হয়নে? এম লৈছোঁ, এম মানে অসমীয়াত মিলি বুলি কয়, হয়নে? আকৌ কলেজৰ পৰা চি লৈছোঁ, মানে চেণ্টি। কলেজৰ পৰা মই কি লৈছোঁ? চি। দিছপুৰৰ পৰা মই কি লৈছোঁ? ডি লৈছোঁ। ডি মানে কি অসমীয়াত আমি ডেচি বুজি পাম। মিলেংগিৰ পৰা এম লৈছোঁ। এম মানে কি মই মিটাৰ বুজি পাম, হয়নে? মিটাৰ বুজি পাম। আকৌ দোনোৰ পৰা মই কি লৈছোঁ চোৱা, ডি লৈছোঁ। ইয়াতে ডিৰ জৰিয়তে মই ডেকা আমি বুজি পাম, ডেকা। মনত থাকিবনে? আকৌ কি আছে আৰু এটা আছে চাবা, হামৰ পৰা কি লৈছোঁ? এইচ লৈছোঁ। এইটোৰ জৰিয়তে আমি কি বুজি পাম? হেক্টৰ বুজি পাম। আৰু কালৰ মই কি লৈছোঁ? কে লৈছোঁ। এইটোৰ জৰিয়তে মই কি বুজি পাম? কিলো বুজি পাম আৰু কিলো, হা। ইয়াত প্ৰতিটো ৱৰ্ডৰে মই প্ৰথম আখৰেৰে একোটা অসমীয়া শব্দ বনাই লৈছোঁ আৰু সেই শব্দবোৰ আমি কি লৈছোঁ? মিলি, চেণ্টি, ডেচি, মি, ডেকা, হেক্টৰ, কিলো। তো আমাৰ যিটো ক্ৰম, আমাৰ জোখ মাকৰ এককবোৰৰ যিটো ক্ৰম, সেই একক ক্ৰম আমি পাই গ'লোঁ। বুজি পালানে? এই ক্ৰমত আমি যদি গোটা বস্তু জোখোঁ তেতিয়াহ'লে আমি কি লিখিম? গ্ৰাম লিখিম, হয়নে? গ্ৰাম লিখিম। আমি দৈৰ্ঘ্যৰ ক্ষেত্ৰত মিটাৰ লৈছিলোঁ, গোটাৰ ক্ষেত্ৰত আমি কি গ্ৰাম লিখিম আৰু জুলীয়া বস্তু বা তৰল বস্তুৰ ক্ষেত্ৰত আমি কি লিটাৰ ব্যৱহাৰ কৰিম। তো মই সেইকাৰণে মাজৰটোত কি দিছোঁ? এম জি এল, মানে মিটাৰ, গ্ৰাম আৰু লিটাৰ। ইয়াতে কাল হাম দোনো মিলেংগে দিল্লী কলেজ মে, এই বাক্যটো আমি যদি এনেকৈ মনত ৰাখোঁ, এইটোও হ'ব কাল হাম দোনো গাওঁগে দিল্লী কলেজ মে। গাওঁগে জি ফৰ গ্ৰাম মনত ৰাখিব পাৰিবা। আকৌ চেণ্টেন্সটো তুমি এনেকৈ ক'ব পাৰা, কাল হাম দোনো লিখেংগে দিল্লী কলেজ মে। তো বাকীখিনিতো একে আছে, এল ফৰ খালি মিলেংগিৰ ঠাইত গাওঁগি ক'ব পাৰা, লিখেংগি ক'ব পাৰা। কিয় কৈছোঁ মই যে
এমত মিটাৰ, জিত গ্ৰাম, এলত লিটাৰ। অৰ্থাৎ আমি বিভিন্ন এককৰ ক্ষেত্ৰত হয়নে বিভিন্ন বস্তুৰ ক্ষেত্ৰত আমি বিভিন্ন একক ব্যৱহাৰ কৰোঁ। তাৰে এইখিনি আমি বুজি পাব লাগিব যে মিটাৰ কেতিয়া হয়, লিটাৰ কেতিয়া হয় আৰু গ্ৰাম কেতিয়া ব্যৱহাৰ কৰিব লাগে। এতিয়া যদি মই মিটাৰ লৈছোঁ, মিলিমিটাৰ, চেণ্টিমিটাৰ, ডেচিমিটাৰ, মিটাৰ, ডেকামিটাৰ, হেক্টমিটাৰ, কিলোমিটাৰ। যদি মই গ্ৰাম লৈছোঁ, মিলিগ্ৰাম, চেণ্টিগ্ৰাম, ডেচিগ্ৰাম, লিটাৰ, ডেকাগ্ৰাম, হেক্টগ্ৰাম, কিলোগ্ৰাম। এইবাৰ যদি মই লিটাৰ লৈছোঁ তৰলৰ ক্ষেত্ৰত হয়নে, মিলিলিটাৰ, চেণ্টিলিটাৰ, ডেচিলিটাৰ, লিটাৰ, ডেকালিটাৰ, হেক্টলিটাৰ আৰু কিলোলিটাৰ। এনেকুৱাকৈ আমি ক্ৰমটো যি গণিতে দিয়ে আমি সেই অনুপাতে আমি লিখিম। যদি মিটাৰ দিয়ে মিলিমিটাৰ লিখিম, লিটাৰ দিয়ে মিলিলিটাৰ লিখিম আৰু গ্ৰাম দিলে মিলিগ্ৰাম আমি লিখিব লাগিব। এতিয়া সেন্টেন্সটো সহজ সেন্টেন্স, নিশ্চয় তোমালোকৰ মনত থাকিব। কি বুলি ক'লোঁ, कल हम दोनों मिलेंगे दिल्ली कॉलेज में और दिसपुर कॉलेज में। मैं दिसपुर कॉलेज হয়নে আমাৰ অসমৰ কলেজ, গুৱাহাটী আমাৰ গুৱাহাটী মহানগৰ হয়নে, য'ত অসমৰ ৰাজধানী দিছপুৰ, সেই দিছপুৰ নামেৰে এখন কলেজ আছে গুৱাহাটীত। সেই কলেজখন হয়নে মই নাম উল্লেখ কৰিছোঁ, कल हम दोनों मिलेंगे दिल्ली कॉलेज में। এতিয়া আমি কেনেকৈ গণিতবিলাক কৰিব পাৰোঁ চোৱা। ইয়াত এক লিখিছোঁ ইয়াত হয়নে, ইয়াত এক। যদি তোমাক প্ৰশ্ন কৰে 1 কিলোমিটাৰত কিমান মিটাৰ, প্ৰশ্নটো যদি ইয়াত কৰে 1 কিলোমিটাৰত কিমান মিটাৰ, তো আমি কি কৰিব লাগিব, এই একটো মই কিলো বুলি প্ৰশ্ন কৰিছে ন, এইটো দিয়া আছে 1 কিলোটো দিয়া আছে, কিমান মিটাৰ প্ৰশ্নটো এইটো ঘৰত কৰিছে। এই যিখিনি খালী ঘৰ ইয়াৰ পিছত কি আছে কিলো, কিলোৰ পিছত কি আছিল হেক্টৰ, হেক্টৰ পিছত কি আছিল ডেকা, ডেকাৰ পিছত শেষত কি আছে প্ৰশ্নটো শেষ কৰিছে মিটাৰলৈ হয়নে। তো আমি এই বাকী ঘৰখিনিক আমি 0 0 0 বহাই যাম। আমাৰ এনসাৰটো পাই গ'লোঁ, কি পাই গ'লোঁ যে 1 কিলোমিটাৰত 1000 মিটাৰ। 1 কিলোমিটাৰত কিমান মিটাৰ, 1000 মিটাৰ। এবাৰ যদি তোমাক উলোটাকৈ প্ৰশ্ন কৰে, হা প্ৰশ্নটো যদি তোমাক উলোটাকৈ কৰে যে 1000 মিটাৰত কিমান কিলোমিটাৰ, কি কৈছে 1000 মিটাৰত কিমান কিলোমিটাৰ। এবাৰ কি কৰিম আমি উলোটাই লিখিব পাৰিম। চাবা মই উলোটাই লিখিছোঁ, ইয়াত চাবা 1 কিলোমিটাৰ 1 মিটাৰত 1000 মিটাৰত কি, এইবাৰ উলোটাকৈ প্ৰথমতে কৈছিলোঁ 1 কিলোমিটাৰত 1000 মিটাৰ পাইছিলোঁ, এইবাৰ 1000 মিটাৰত আমি 1 কিলোমিটাৰ আমি উলোটাকৈ লিখিব পাৰোঁ হয়নে। আমাৰ এই বস্তুটো ইপিনে, এই বস্তুটো আমি ইপিনে লিখিব পাৰোঁ, এই বস্তুটো ইপিনে লিখিলেও আমাৰ সেম থাকে, ইয়াৰ ভ্যালুটো সেম থাকে, পৰিৱৰ্তন নহয়। তো প্ৰশ্নটো যদি ইয়াত কৰে আমি এইটো আমি ওলাই লৈছোঁ হয়নে, এইটো আমি ইয়াতে নিজে নিজে বনাব পাৰিম যে 1000 মিটাৰত কিমান কিলোমিটাৰ, 1 কিলোমিটাৰ। তো আমি ওলটাই দিব পাৰিম। ঠিক তেনেকৈ আমি মিটাৰৰ ক্ষেত্ৰত আৰু গ্ৰামৰ ক্ষেত্ৰত কি 1 কিলোগ্ৰামত কিমান হ'ব 1000 গ্ৰাম, আকৌ 1000 গ্ৰামত কিমান হ'ব 1 কিলোগ্ৰাম, সংক্ষেপে আমি কেজি বুলি কওঁ ইংৰাজীত হয়নে। তো আকৌ কি লিটাৰৰ ক্ষেত্ৰত 1 কিলোলিটাৰত 1000 লিটাৰ, 1000 লিটাৰত কিমান হ'ব 1 কিলোলিটাৰ। তো আমি উলট পালট কৰিলেও সমান চিহ্নৰ বস্তুটো ইপিনৰ বস্তু সিপিনে ল'লেও ইয়াত কি ভ্যালুটো সেম হৈ থাকে হয়নে। তো আমাৰ এনেকৈ ইয়াৰ ওপৰতো প্ৰশ্ন কৰিব পাৰে। তো আমি ক'ৰ পৰা পালোঁ, ওপৰত সেই যে কাল হাম দোনো মিলেংগে দিছপুৰ কলেজ মে, সেই সেন্টেন্সৰ পৰাই আমি সূত্ৰটো বনাই লৈছোঁ আৰু সেই সূত্ৰৰ পৰাই আমি কি পাইছোঁ, এই এনসাৰসমূহ পাইছোঁ। ধৰি লোৱা তোমাক প্ৰশ্ন কৰিলে কি কৰিলে যে 1 মিটাৰত কিমান মিলিমিটাৰ, 1 মিটাৰত কিমান মিলিমিটাৰ। তো আমি 1 বহাইছোঁ য'ত প্ৰশ্নটো দিয়া আছে, যিটো ভ্যালু দিয়া আছে 1 মিটাৰ বুলি কৈছে, 1টো মই মিটাৰত বহাই দিছোঁ হয়নে। বাকী ঘৰ চোৱা, ইয়াৰ মিটাৰৰ পিছত প্ৰশ্নটো শেষ কৰিছে মিলিমিটাৰত। তো ইয়াতে বাকী এইটো ঘৰ আৰু শেষত প্ৰশ্ন দিয়া ঘৰ, ইয়াত ঘৰ কিমানটা পালোঁ আমি 3টা ঘৰ, আমি 3টাত 0 0 0 আৰু যিটো
দিয়া আছে ভ্যালুটো সেইটো আমি 1 লিখিছো হয়নে ইয়াত আমি কি ধুনিয়াকৈ কিমান পালো 1 ৰ পিছত 3টা শূন্য অৰ্থাৎ 1000 পালো আমি উত্তৰটো কি পালো যে 1 মিটাৰত 1000 মিলিমিটাৰ হয়নে আমি উলটাকৈ যদি কও 1000 মিলিমিটাৰত 1 মিটাৰ ঠিক তেনেকৈ লিটাৰৰ ক্ষেত্ৰত যদি কও 1 লিটাৰত 1000 মিলিলিটাৰ উলটাই ক'লে 1000 মিলিলিটাৰত 1 লিটাৰ আকৌ কি গ্ৰামৰ ক্ষেত্ৰত 1 গ্ৰামত 1000 মিলিগ্ৰাম আৰু কি আছে 1000 উলটাকৈ ক'লে 1000 গ্ৰামত মিলিগ্ৰামত কিমান হয় 1 গ্ৰাম হয়নে তো নিশ্চয় সূত্ৰটো বুজি পালা কেনেকৈ আমি পালো এইবাৰ আমি গণিত কৰিম তোমালোকৰ পেজ নম্বৰ 21 ত এটা গণিত দি আছে 1 নম্বৰ গণিতটো দি আছে সেই গণিতটো কৰি চাবা হয়নে 2 মিটাৰত কিমান মিলিমিটাৰ 2 মিটাৰত কিমান মিলিমিটাৰ এই প্ৰশ্নটোৰ উত্তৰ আমি সূত্র কোনো ধৰণৰ সূত্র মুখস্থ নাই আমাৰ আমি কি কেৱল আমাৰ এটা সেন্টেন্স এটা বাক্য মুখস্থ আছে সেইটো বাক্য একেবাৰে সহজ বাক্য কাল হাম দোনো মিলেंगे দিসপুর কলেজ में কাল হাম দোনো মিলেंगे দিসপুর কলেজ में প্ৰতিটো আখৰৰে আমি প্ৰথম এই আখৰখিনি লৈছো হয়নে লৈছো লোৱাৰ পিছত ইয়াৰে আমি কি অসমীয়া শব্দখিনি আমি মনত ৰাখিব লাগিব যে M for মিলি M for কি মিলিস C for সেন্টি হয়নে D for ডেসি M for মিটাৰ হয়নে মিটাৰ আকৌ কি আছে D for আকৌ ডেকা H for হেক্টৰ আৰু K for কিলো এই কথাখিনি আমি কি একেবাৰে আছে ক্ৰমটো প্ৰথমতে আমি লিখি ললো ক্ৰমটো প্ৰথমতে ইয়াৰ জৰিয়তে এই সেন্টেন্সটোৰ জৰিয়তে প্ৰথমতে আমি যেটো সূত্ৰটো আমি পাই গলো ক্ৰম হয়নে সেৰিষ্টো আমি পাই গলো তো এইবাৰ কি কৰিম প্ৰশ্ন কৰিছে কি 2 মিটাৰত সোৱা 2 মিটাৰত আমাৰ প্ৰশ্ন কৰিছে এইটো ঘৰত এই মিটাৰৰ ঘৰ হয়নে 2 অৰ্থাৎ এই মিটাৰ মই মিটাৰৰ ঘৰত 2টো লিখি দিছো লিখিছনে তো সোৱা 2 লিখি দিলো মই মিটাৰৰ ঘৰত ইয়াতে 2 লিখি দিছো প্ৰশ্নটো শেষ কৰিছে কিহত দিয়া আছে 2 মিটাৰ মই মিটাৰত 2টো লিখিছো প্ৰশ্ন কৰিছে মিলিমিটাৰ কিহত প্ৰকাশ কৰিব দিছে মিলিমিটাৰ অৰ্থাৎ এইটো ঘৰত প্ৰশ্ন কৰিব দিছে দেখা পালো দিয়া থকাটোত কৈ যেটো প্ৰশ্ন কৰিছে হেইটোৰ কি হল এইটো হৌ পিনে গুছি গল কোন পিনে গুছি গল প্ৰশ্নটো হৌ পিনে কৰিলে এইটো মই কাৰ্চিন দিছো হয়নে ৰাইট সাইডত যদি প্ৰশ্নটো কৰে দিয়া থকাটোৰ মানত কৈ যদি ৰাইট সাইডত উলাব দিয়ে তেতিয়া হলে আমি সেই মানটো পূৰণ কৰি পাম কি কৰি পাম পূৰণ কৰি পাম কি হৰ লগত পূৰণ কৰিম এই বস্তুটো আমি এতিয়া বুজি লব লাগিব সবা এই যে 2 হয়নে এই 2 বাকিখিনি পূৰণ কৰা মানে কি আমি শূন্য শূন্য দি গলো আমি আনসাৰটো ডাইৰেক্ট পাই যাম যে 2 লিখিছো বাকি ঘৰ কিমানটা আছে এইটো ঘৰ শূন্য এইটো ঘৰটো শূন্য প্ৰশ্ন দিয়া ঘৰটো শূন্য আমি কি পালো 2000 তো 2000 আনসারটো 2000 হৈ গল আমি বিকল্প ধৰণেও কৰিব পাৰো যে এইটো প্ৰশ্ন দিয়া আছে এইটো লাইন হয়নে এটা আমাক প্ৰশ্ন দিয়া আছে তো আমাৰ প্ৰথম সম্পৰ্কটো কি আছিল যে 1 ৰ লগত কি সম্পৰ্ক চাইলাম ইয়াত যদি 2 ৰ হলনি আমি 1 দেও তো বাকিখিনি আমি কি 0 0 0 তাৰ মানে কি 1000 মিলিমিটাৰত 1 মিটাৰ ইয়াৰ যেটো সম্পৰ্কটো আমি প্ৰথমতে উলিয়াই ললো হয়নে এইবাৰ কি কৰিম যেহেতু পূৰণ কৰিব দিছে এই 1000 ৰ লগত যেতিয়া আমি এই 2টো পূৰণ কৰি দিম আমাৰ কি হ'ব উত্তৰটো এই 2000 এ হৈ যাব হয়নে 2 ৰ লগত 1000 পূৰণ কৰিলে হৈ যাব কেনেকৈ হৈ যায় চাবা প্ৰথমতে আমি কি কৰিছিলো হে সহজ নিয়ম ডাইৰেক্ট শূন্য শূন্য দি বুজাই দিছো তো আমি পূৰণ কৰিম 1000 যেটো সম্পৰ্ক 1 মিটাৰত কিমান পাইছিলো 1000 মিলিমিটাৰ হয়নে গতিকে 2 মিটাৰত কিমান পাম 2 পূৰণ 1000 এতিয়া 2 পূৰণ 1000 এই সোৱা ইয়াতে 2 1 গুণ এই 2 1 গুণ কিমান 2 শূন্য কেইটা আছে তিনিটা লিখি দিছো 2000 হৈ গল হয়নে এটো মই অসমীয়াত লিখিছো সোৱা 1 মিটাৰত 1000 মিলিমিটাৰ গতিকে 2 মিটাৰত কিমান হ'ব 2 পূৰণ 1000 সমান 2000 হয়নে 2 1 গুণ 2 আৰু শূন্য তিনিটা এটা কিমান হল 2000 হল এই যে এই সম্পৰ্কটো আমি কৰ পৰা পালো সম্পৰ্কটো আমি এই টেবুলৰ পৰা পালো এই যেটো সূত্ৰ আমি যেটো কাল হাম দোনো মিলেंगे দিসপুৰ কলেজ में এইটো আমি কি ধুনিয়াকৈ পাই গলো হয়নে ইয়াতে যেটো ঘৰত প্ৰশ্নটো দিয়া আছে যেটো ঘৰত
সংখ্যাটো দিয়া আছে সেই ঘৰৰ সংখ্যাটো লিখি ল'ম আৰু বাকি যিটো উলিয়াব দিছে হয়নে কি ঘৰত উলিয়াব দিছে মিলিৰ ঘৰত উলিয়াব দিছে বাকি সেই ঘৰলৈ আমি কি শূন্য শূন্য দি যাম তো একৰ পিঠিত সিমানটা শূন্য আমাৰ প্ৰশ্নটো কি উলিয়াব দিছে এইটো সাইডত হয়নে ৰাইট সাইডত ওলাব দিলে আমি পূৰণ কৰিম হেইটোৰ লগত তো আমি 1000 পাইছো 1000 পূৰণ কৰিম 10 পালে 10 পূৰণ কৰিম যিমান পাম সিমান পূৰণ কৰিম হয়নে আমি যদি এই পিনে উলিয়াব দিয়ে ৰাইট সাইডত উলিয়াব দিয়ে এই কাৰচিন বুজি পালা কি কৰিম পূৰণ কৰিম এই 1000 টো কেনে কৈ পালো এই 1 ধৰি লৈছো হয়নে একৰ পিঠিত আমি শূন্য শূন্য বহাই দিছো সম্পৰ্কটো পাই গলো যে 1000 মিলিমিটাৰত হয়নে 1 মিটাৰ গ্ৰাম হলে গ্ৰামত মিলিগ্ৰামত 1 গ্ৰাম হয়নে আকৌ লিটাৰ হলে মিলিলিটাৰত 1 লিটাৰ এনেকৈ আমি সেই কাৰণে ওপৰত চোৱা মই কি দিছিলো আগতে এম এল জি তিনটা দিছিলো হয়নে এইটো ঘৰত আমি তিনটা ব্যৱহাৰ কৰিব পাৰিম যেটো গণিত দিয়ে হয়নে গাওঁগী মিলেংগী লিখেংগী তিনটা বস্তু তুমি এইটো ঘৰত লিখিব পাৰা প্ৰশ্নটো ইয়াত মিটাৰ দিয়া আছে গতিকে মই এম লৈছো লিটাৰ দিয়া থাকিলে এল লম হয়নে তলত চাবা বুজাই দিছো আকৌ এটা গণিত দিছো মই 3 মিলিলিটাৰত কিমান মিটাৰ এটো তোমালোকৰ 3 নম্বৰ প্ৰশ্ন আছে হয়নে প্ৰশ্ন এটা চোৱা 3 মিলিলিটাৰত কিমান মিটাৰ প্ৰশ্নটো মই দিলো তো এই সূত্ৰটো আমি কাল हम दोनों मिलेंगे दिसपुर कॉलेज में তোমাৰ কোনো ধৰণৰ সূত্র মুখস্থ নাই খালি সেন্টেন্সটো মনত ৰাখিব লাগিব সেই মতে আমি মিলি সেন্টি ডেসি মি ডেকা হেক্টৰ কিলো এবাৰ আৰু ভুল নহয় হয়নে সিৰিজটো মেইনটেইন হ'ব ধুনিয়াকৈ হোৱাৰ পিছত কি কৰিম প্ৰশ্নটো কৰিলে যে 3 মিলিমিটাৰ এইটো হয়নে 3 মিলিমিটাৰত প্ৰশ্ন কৰিলে এই দিয়া আছে কি 3 মিলিমিটাৰ এইটো মই দিয়া থকা ঘৰত লিখিলো এবাৰ প্ৰশ্নটো কিহত কৰিছে চোৱা আগবাঢ়ি গৈছে হয়নে আমাৰ লেফট সাইডলৈ আগবাঢ়ি গৈছে ইপিনে গৈছে আগৰ প্ৰশ্নটো আমাৰ ইপিনে গৈছিল এইটো প্ৰশ্নত কি সন্মুখৰ পিনে গৈছে হয়নে পিছ পিনে যোৱা নাই তো ইপিনে আগবাঢ়ি গৈছে তো কি হল প্ৰশ্নটো উলিয়াব দিছে মিটাৰ তো যেতিয়া আমি এই সম্পৰ্কটো এই প্ৰশ্নটো যে ইপিনে যদি উলিয়াব দিয়ে অৰ্থাৎ লেফট সাইডত যদি উলিয়াব দিয়ে তেতিয়া আমি বাও হাতে যদি উলিয়াব দিয়ে তেতিয়া আমি হেইটোৰ হৰণ কৰি পাম উত্তৰটো কি কৰি পাম হৰণ কৰি পাম মনত ৰাখিবা কিহেৰে হৰণ কৰিম এই ঠিক তেনেকুৱাকৈ যেটো ঘৰত আমাৰ সন্মুখৰ ঘৰটো প্ৰশ্ন দিয়া থাকক চাহে দিয়া থকাটো দিয়া থাকক হয়নে এই যেটো ডিসটেন্স ইয়াৰ দূৰত্ব কি ইয়াৰ পৰা এইটোৰ দূৰত্ব হয়নে এই দুটাৰ দূৰত্বৰ প্ৰথমটোত আমি কি কৰিম 1 লিখিম 1 লিখিছো মই হয়নে 1 লিখাৰ পিছত বাকি যিমান ঘৰ আছে হিমানটা শূন্য দি যাম শূন্য দি গৈছো হয়নে 1 লিখিছো শূন্য শূন্য দি গৈছো এবাৰ কিমান হল 1000 মিলিমিটাৰ হল 1000 মিলিমিটাৰে আমি কি কৰিম হৰণ কৰিম কিহক হৰণ কৰিম এই যেটো প্ৰশ্নত দিয়া আছিল 3 সেই 3 হৰণ কৰিম কিয় হৰণ কৰিলো এই পিনে আমাৰ লেফট সাইডত উলাব দিছে বা বাও হাতে উলিয়াব দিছে হয়নে গতিকে আমি এইটো আমি হৰণ কৰি উলিয়াব লাগিব কি কৰি উলাম হৰণ কৰি চোৱাচোন কি হৰণ কোনেকৈ কৰিলো এনেকুৱা থাকিলে মই কাৰচিনেৰে বুজাই দিছো এনেকৈ থাকিলে আমি কি হৰণ কৰি লব লাগিব প্ৰশ্ন যদি ইপিনে দিয়া থাকে হয়নে ইপিনে দিয়া থাকিলে পূৰণ ইপিনে দিয়া থাকিলে হৰণ মনত থাকিব এইটো হৰণ কৰি পোৱা যায় বুলি মই লিখি দিছো এইবাৰ চোৱা 3 ৰে 1000ক হৰণ কৰিম 3 ৰে 1000 মানে কি হৰণটো আমি সেই সংখ্যাটো আমি তলত লিখিব পাৰো তলত লিখাৰ লগে লগে কি এইটো হৰণ মানে এইটো হৰণ একে কথা এইবাৰ কি কৰিম মই যেটো 3 আছে সেই 3টো লিখিছো তলত কিমানটা শূন্য আছিল 3টা শূন্য মই 3 ঘৰ আগত দশমিক দিলে উত্তৰ হৈ গল এটা ঘৰ দিয়া আছে বাকি এই শূন্য এটা দিলো আৰু এটা শূন্য দিলো এই দুটা এবাৰ কি 1 1 2 3 এই 3টা ঘৰৰ আগত মই দশমিক দিছো কিয় 3টা শূন্য আছিল একৰ পিঠিত 3টা শূন্য আছিল তো আমি 3 ঘৰৰ আগত দশমিক দিব লাগিব তেতিয়া আমাৰ হৰণ হৈ গল এতিয়া দশমিক দিয়াৰ পিছত এটো 1 আছে নহয় ধৰি লোৱা যে এই 1টো উঠাৰ কাৰণে মই আৰু এটা শূন্য দিছো দশমিকৰ আগত তেতিয়া আমাৰ গণিতটো ভুল নহয় হয়নে ধুনিয়াকৈ আমাৰ হৈ গল 3টা শূন্য থকাৰ কাৰণে আমি 3 ঘৰ আগত দশমিক দিছো 1টো থাকি গল 1টো উঠাৰ কাৰণে মই আৰু এটা শূন্য দিছো দশমিকৰ আগত তো আমাৰ ইয়াতে গণিতটো হৈ গল কিহত প্ৰকাশ কৰিব দিছে
মিটাৰত প্ৰকাশ কৰিব দিছে উত্তৰটো আমি মিটাৰ লিখি দিছোঁ ঠিক আছে য'ত প্ৰকাশ কৰিব দিয়ে সেইটো একক আমি উত্তৰত লিখি দিব লাগিব এইটো হ'ল আমাৰ এই দৈৰ্ঘ্য সম্পৰ্কীয় বা একক সম্পৰ্কীয় পৰিৱৰ্তনৰ পৰিৱৰ্তন কৰা এটা এককৰ পৰা আন এটা এককৰ লৈ যোৱাৰ নিয়ম হয়নে সহজে আমি কোনো ধৰণৰ মুখস্থ নকৰিলোঁ আৰু এটা গণিত দিছোঁ মই এইটো বনাই দিছোঁ চাব যদি কোৱা যে স্যাৰ এটা নহয় অলপ বেছিকৈ আছে হয়নে 200 মিটাৰত কিমান কিলোমিটাৰ এবাৰ 200 মিটাৰত মই ঠিক সেইটো হয়নে কাল हम दोनों मिलेंगे दिसपुर कॉलेज में সেই উত্তৰটো মই সেই সেন্টেন্সটোৰ জৰিয়তে মই এখিনি লিখি লৈছোঁ লিখাৰ পিছত মোক প্ৰশ্ন দিয়া আছে মিটাৰ তো মই ইয়াতে যিখিনি সংখ্যাটো কিহৰ ঘৰত দিয়া আছে মিটাৰৰ ঘৰত দিয়া আছে মই মিটাৰৰ ঘৰত লিখি লৈছোঁ প্ৰশ্নটো ক'ত কৰিছে কিলো মই ইয়াতে প্ৰশ্নটো দিছোঁ ইয়াৰ সম্পৰ্কটো চোৱা এতিয়া সৌ পিনে না বাও পিনে বাওহাতে ওলাব দিছে গতিকে আমি কি কৰি পাম হৰণ কৰি পাম কিহৰ লগত হৰণ কৰিম সেইটো আমি কি কৰিম ইয়াতে একেবাৰে ইয়াৰ যেটো দূৰত্ব হয়নে ইয়াৰ যেটো প্ৰসাৰ হয়নে খিনিৰ পৰা এখিনি ডিসটেন্সত প্ৰথমটোত আমি 1 দিম বাকি ঘৰখিনিক আমি 0 দি যাম ইয়াতে প্ৰশ্ন কৰিছে ইয়াতে 1 দিছো ইয়াতে এইটো ঘৰ আছে 0 এইটো ঘৰ 0 এইটো ঘৰ 0 তুমি কিমানটা 0 পালো একৰ পিঠিত 3টা 0 তো আমি এইটো 3টা 0 মানে কি 1000 এই 1000 ৰে হৰণ কৰিম এই 200 তো আমাৰ উত্তৰটো হৈ যাব চাবচোন কি কৰিছো মই ইয়াত মই কৰিছো 200 হৰণ 1000 200 হৰণ 1000 মানে কি আমি এইটো আমি এনেকৈ লিখিব পাৰো হয়নে 200 ওপৰত এখিনি তলত লিখি আমি হৰণ এনেকৈ কৰিব পাৰো এইটো সোৱা 0 কাটি দিছো এই 0 কাটি দিছো থাকিল কিমান তলত থাকিল 10 ওপৰত থাকিল 2 এইবাৰ হৰণ কৰিম হৰণ কৰাৰ নিয়ম কি আছিল যেটো 2 আছিল ওপৰত ইয়াতে লিখি লৈছো হয়নে ইয়াতে লিখিছো নে এতে কেইটা 0 আছিল এটা 0 আছিল গতিকে এক ঘৰ আগত দশমিক 2 তো এক ঘৰ আছে এটা ঘৰ হয়নে এই এটা ঘৰ আগত দশমিক দিছো এটো এক এটা থাকিল দশমিকৰ আগত আৰু এটা 0 দিছো এক নোহোৱা হৈ গল তো আমি ধুনিয়াকৈ কি পালো 0.2 কিলোমিটাৰ কি প্ৰশ্নটোৰ উত্তৰ কি কৰিব দিছিল ইয়াত সোৱা কিলোমিটাৰ কৰিব দিছিল এইটো কিলোমিটাৰ কৰিব দিছে মই উত্তৰটো মই কি কিলোমিটাৰ লিখি দিছো তো এনেকুৱাকৈ একক বিলাক মিল থাকিব লাগিব উত্তৰত হয়নে তো ধুনিয়াকৈ হৈ গল আমাৰ পৰিৱৰ্তন হয়নে মিটাৰৰ পৰা কিলোমিটাৰ তো কেনেকুৱাকৈ বাও হাতে উলিয়াব দিছে এটো কাৰ চিন দি দিছে ইপিনে উলিয়াব দিছে গতিকে আমি হৰণ কৰি পাইছো যদি ইপিনে উলাব দিলেহেতেন আমি পূৰণ কৰি পালোহেতেন হয়নে সংখ্যাটো হে একে নিয়ম 1000 হক 100 হক 10 হক হয়নে ইয়াত আমি ডিসটেন্সটো এই যেটো পৰিহৰ হয়নে এখিনি আমি বুজিবলৈ কিমান দূৰত্ব যদি এই দুটাৰ মাজত সম্পৰ্ক উলিয়াব দিয়ে আমি কি 10 পাম তিনটাৰ মাজত 100 পাম চাৰিটাৰ মাজত 1000 পাম যদি ইমানলৈ দিয়ে আৰু এটা 0 বাঢ়ি যাব যদি ইমানলৈ দিয়ে আৰু এটা 0 বাঢ়ি যাব বুজি পাইছানে একৰ পিঠিত হিমানটা 0 বাঢ়ি যাব যিমানলৈ যিমান দিয়ে যদি ইয়াৰ পৰা ইয়াৰ এইটো দিয়ে তো হিমানটা ইয়াৰ পৰা 1 এইটো ঘৰত বাকিখিনি 0 হিমানেৰে আমি হৰণ কৰিম বা পূৰণ কৰিম যদি এই পিনে উলাব দিয়ে পূৰণ আৰু যদি এই পিনে উলিয়াব দিয়ে আমি হৰণ এই কথাটো মনত ৰাখিবা তো মই কিছুমান এক্সাম্পল তোমালোকক হেৰি দিছো তোমালোকৰ ম্যাথছত 22 পেজত 21 আৰু 22 পেজত দিয়া আছে যে 26 সেন্টিমিটাৰ 260 মিলিমিটাৰ হয়নে এটো হয়নে এই প্ৰশ্নটো তোমালোকক কৰিছে আৰু এটা প্ৰশ্ন কৰিছে 3 নম্বৰত 13 গ্ৰামত প্ৰকাশ কৰা 13 কিলোগ্ৰামত কি কৰিব দিছে গ্ৰামত প্ৰকাশ কৰিব দিছে তো তুমি গ্ৰামত প্ৰকাশ কৰিব পৰা নেক্সট 9 কিলোমিটাৰত কিমান সেন্টিমিটাৰ সোৱা ইয়াত গোটা বস্তু ইয়াত দৈৰ্ঘ্য হয়নে এটো দৈৰ্ঘ্য এটো আকৌ জুলিয়া লিটাৰ তো বেলেগ দিছে হয়নে দিলেও আমাৰ প্ৰবলেম একো না ইয়াত দুটা প্ৰশ্ন একেলগে দিছে 9 নম্বৰ গণিতটো মই ইয়াত কৰি দিছো তোমালোকৰ 22 নম্বৰ পেজত আছে যে 25 লিটাৰত কিমান কিলোলিটাৰ অৰ্থাৎ ড্যাশড কিলোলিটাৰ এটো দিয়া আছে প্ৰশ্ন এনেকৈ নেক্সট আৰু এটা প্ৰশ্ন দিছে 25 লিটাৰত ড্যাশ মিলিলিটাৰ তো এই আটাইকেটা গণিত মই এটা টেবুলৰ জৰিয়তে তোমালোকক বুজাই দিছো চাবা তো আমাৰ সেন্টেন্সটো কি আছিল মনত আছে মোৰ লগত কোৱা कल हम दोनों मिलेंगे दिसपुर कॉलेज में कल हम दोनों मिलेंगे दिसपुर कॉलेज में कल हम दोनों गाएंगे दिसपुर कॉलेज में कल हम दोनों लिखेंगे दिसपुर कॉलेज में মই মাজত তিনিটা সেন্টেন্স মই তিনিটা ওয়ার্ড কিয় কলো
কাৰণ তোমালোকক কেতিয়াবা মিটাৰ উলিয়াব দিয়ে, কেতিয়াবা গ্ৰাম, কেতিয়াবা লিটাৰ। তো কিহত উলিয়াব দিয়ে? যদি ইয়াত মিটাৰ উলিয়াব দিয়ে এম লিখিম, লিটাৰ হ'লে জি এল লিখিম আৰু গ্ৰাম হ'লে জি লিখিম, হয়নে? আমি এইটো বুজি পাব লাগিব। বাকীখিনি এইটোৰ ওপৰত ডিপেণ্ড কৰি বাকীখিনিও হৈ যায়, হয়নে? বাকীখিনি ইয়াত যদি এম লিখা বাকীও মিটাৰ মিটাৰ, ইয়াত জি লিখিলে গ্ৰাম গ্ৰাম, হয়নে? ইয়াত এল লিখিলে লিটাৰ লিটাৰ লিটাৰ, চবতে লিটাৰ, এনেকুৱাকৈ হৈ যায়। তো মই এইটোৰ জৰিয়তে প্ৰথম আখৰবিলাক লৈছোঁ। প্ৰথম আখৰবিলাক এইটো মেৰ এম আছিল, হয়নে? চোৱা কেৰ, কেৰ কি কালৰ কে, এইচৰ হাম, ডোনো ডি, মিলেংগি, হয়নে? জি এইটো এল, এনেকুৱাকৈ প্ৰথম আখৰবিলাক মই এইটো তিনিটা লিখিছোঁ একেলগে, যিকোনো এটা গণিতত আহিব, হয়নে? আকৌ ডি, চি, মিলেংগিৰ এম, মিলেংগিৰ কি আছে? এইটো এম। এইখিনিৰ অসমীয়া শব্দখিনি আমি মনত ৰাখিব লাগিব। এইখিনি মিলি, চেণ্টি, ডেচি, মি, ডেকা, হেক্টৰ, কিলো, আমি ওলোটা পিনৰ পৰা ক'লে সহজ হয় হা। মিলি, চেণ্টি, ডেচি, মি, ডেকা, হেক্টৰ, কিলো। এতিয়া যি হয় মিটাৰ হ'লে মিলিমিটাৰ, লিটাৰ হ'লে মিলিলিটাৰ, গ্ৰাম হ'লে মিলিগ্ৰাম, এনেকুৱাকৈ চবতে হৈ যাব। তো প্ৰশ্ন এতিয়া প্ৰশ্নৰ লগত এনচাৰবিলাক মিলাই চাওঁ হা। প্ৰশ্ন কি কৰিছে আমাক? প্ৰথম প্ৰশ্নটো কৈছিল যে 13 কিলোগ্ৰাম 26 চেণ্টিমিটাৰ, কি আছিল? 26 চেণ্টিমিটাৰ, 26 চেণ্টিমিটাৰ দি আছিল, মই চেণ্টিৰ তলত 26 লিখিছোঁ। প্ৰশ্ন কি কৰিছে যে মিলিমিটাৰ 260 মিলিমিটাৰ হয়নে? প্ৰশ্নটো মিলিমিটাৰ ওলাব দিছে বা মিলিমিটাৰ হয়নে নাই প্ৰুভ কৰিব দিছে। তো আমি চাম ইয়াৰ লগত ইয়াৰ চোৱা কিমান দূৰত্ব কিমান আছে। ইয়াৰ যদি 1 বহাই দিওঁ, 1 ঘৰ বাকী আছে, মই 1 ঘৰত কি 0 এটা বহাই দিলোঁ, তাৰমানে 10 ইপিনে ওলাব দিছে, মানে কি আমি পূৰণ কৰি পাম। আগতে কৈছোঁ হয়নে? তাৰমানে 26ৰ লগত 10 পূৰণ কৰিলে কিমান পাম? 260 পাম, হৈ গ'ল গণিতটো, হয়নে? ঠিক তেনেকৈ চাবা এইটো নেক্সট কৈছিল যে 13 কিলোগ্ৰামত কিমান, চোৱাচোন 13 কিলোগ্ৰামত কিমান গ্ৰাম, গ্ৰামত প্ৰকাশ কৰিব দিছে। 13 কিলোগ্ৰাম, এইবাৰ মই এইটো গ্ৰাম লৈছোঁ, হয়নে? এইটোত গ্ৰাম, গতিকে প্ৰশ্নটো কি কিলো আৰু ক'ত দিছে? এইটো গ্ৰাম। এতিয়া চোৱা দূৰত্বটো আমাৰ কিহত কোন পিনে ওলাব দিছে? ৰাইট সাইডত ওলাব দিছে, সোঁ হাতে ওলাব দিছে। গতিকে আমি কি কৰিম? পূৰণ কৰিম। ইয়াৰ কিহৰ লগত পূৰণ কৰিম? এই যে এইটো আৰু এইটোৰ দূৰত্ব, যিমানখিনি দূৰত্ব আছে, প্ৰথমটোত আমি 1 লিখিম, হয়নে? বাওঁ হাতেৰ যিটো প্ৰথম ফাৰ্ষ্ট আৰম্ভণিটোত আমি 1 লিখিম, বাকী ঘৰবিলাকত আমি 0 0 0 এনেকৈ লিখিছোঁ, 0 0 0 এনেকৈ লিখিম। এতিয়া কিমান হ'ল? 1000, মানে 1000 হ'ল। 1000 অৰ্থাৎ 13ৰ লগতে 1000 পূৰণ দিলে আমাৰ কি হৈ যাব? নিৰ্ধাৰিত উত্তৰটো হৈ যাব। বুজি পালা? মই 1000ৰ লগত 13ৰ লগত 1000টো পূৰণ কৰিছোঁ। এনচাৰটো কি উলিয়াব দিছে? গ্ৰাম উলিয়াব দিছে, গতিকে আমি গ্ৰাম লিখিছোঁ, হৈ গ'ল। নেক্সট আমাৰ কি আছে? 4 নম্বৰ গণিতটোত দিছিল আমাক 9 কি দিছে? এককটো চাই লোৱা। 9 4 নম্বৰ গণিত 9 কিলোমিটাৰ, মিটাৰ দিছে, হয়নে? 9 কিলোমিটাৰত কিমান চেণ্টিমিটাৰ? এইবাৰ চব বহুত দূৰ, হয়নে? একেবাৰে চেণ্টিমিটাৰ, কিলোমিটাৰ আৰু চেণ্টিমিটাৰৰ সম্পৰ্ক উলিয়াব দিছে, হয়নে? পৰিৱৰ্তন কৰিব দিছে, এইটোৰ পৰা এইটোলৈ পৰিৱৰ্তন কৰিব দিছে। তো আমি কি কৰিম? ইয়াত দিয়া আছে, এইটো ঘৰত লিখিম, আৰু য'ত প্ৰশ্ন উলিয়াব দিছে তাত আমি প্ৰশ্ন লিখিম। লিখিছোঁ। এইবাৰ ধুনীয়াকৈ কি কৰিম? ইয়াত যিহেতু সোঁ হাতে উলিয়াব দিছে, গতিকে আমি পূৰণ কৰি পাম, সেইকাৰণে মই ইয়াত পূৰণ চিন দিছোঁ। তোমালোকক বুদ্ধি মনত ৰখাৰ কাৰণে মই ইয়াত পূৰণ চিনটো দি দিছোঁ, যিহেতু ইপিনে উলিয়াব দিছে, হয়নে? ইয়াতে দিয়া আছে, ইপিনে উলিয়াব দিছে। তো দেখা পালা মই কাৰ চিন দি দিছোঁ, ইপিনে উলিয়াব দিলে আমি কি পূৰণ কৰিম। কিহেৰে পূৰণ কৰিম? আমি প্ৰথম ঘৰটোত যিহেতু 9 আছে, যিটো ঘৰত সংখ্যাটো আছিল, সেই সংখ্যাটোত 1 দিম, বাকীবিলাক প্ৰশ্ন থকালৈ আমি 0 0 দি যাম। এইটো ঘৰতো 0, এইটো ঘৰতো 0 0 0, একেবাৰে প্ৰশ্নলৈ 0। কিমানটা 0 হ'ল? 1 2 3 4 5টা, অৰ্থাৎ 1ৰ পিঠিত আমি 5টা 0 দিলে যিমান সংখ্যা হ'ব, সেই সংখ্যাৰে আমি কি কৰিব লাগিব? পূৰণ কৰিব লাগিব। চোৱা মই পূৰণ কৰি দিছোঁ, এই চোৱা 1ৰ এই 9 আছিল, হয়নে? আমি 1ৰ পিঠিত 1 2 3 4 5টা, এই 5টা 0, অৰ্থাৎ একক, দশক, শতক, হাজাৰ, অযুত, লাখ, হয়নে? একক, দশক, শতক, হাজাৰ, অযুত, লাখ, 1 লাখেৰে আমি পূৰণ কৰিছোঁ। কিমান হ'ব আমাৰ? এইটো হৈ যাব 9 1 গুণ
9 9 গুণ কিমান 9 আৰু শূন্য কিমানটা আছে 5টা আছে আমি 5টা গুণ লিখি দিছো 1 2 3 4 5 হৈ গ'ল আমাৰ পূৰণ সংখ্যা যি হয় হোক হয়নে তো আমাৰ ধুনিয়াকৈ মিলি গ'ল উত্তৰ কি লিখিব দিছে সেন্টিমিটাৰ গতিকে সেন্টিমিটাৰ উলিয়াব দিছে মই সেন্টিমিটাৰ লিখি দিলো তো হৈ গ'ল আমাৰ গণিত নেক্সট কৈছে কি এইটো গণিত ডাবল দিছে হয়নে 25 কি দিছে লিটাৰ একবাৰ কিলোলিটাৰ এবাৰ মিলিলিটাৰ এবাৰ প্ৰথমটো কৰি চাও মই 25 দিছে 25 লিটাৰ দিয়া আছে কি লিখিব দিছে কিলোলিটাৰ মানে কি আমি কোন পিনে যাব লাগিব বাও হাতে যাব লাগিব বাও হাতে গৈছো মানে কি হৰণ কৰিব লাগিব কি হেৰে হৰণ কৰিব লাগিব একেবাৰে প্ৰশ্ন লৈ হয়নে একেবাৰে প্ৰথমটো কি ইয়াত প্ৰশ্ন দিয়া আছে এই প্ৰশ্ন থকা ঘৰৰ পৰা স্টাৰ্ট কৰি আমি একেবাৰে দিয়া থকা লৈ আমি কি কৰিম শূন্য শূন্য দি যাম এটো ঘৰত শূন্য এটো ঘৰত শূন্য এটো ঘৰত শূন্য অৰ্থাৎ একৰ পিঠে তিনিটা শূন্য সংখ্যাটো কিমান পাম 1000 এৰে আমি হৰণ কৰিম কিমানক হৰণ কৰিম এই যেটো দিয়া আছে 25 চোৱাচোন মই হৰণ কৰি দিছো এই চোৱা 1000 এৰে প্ৰথমটোক আমি হৰণ কৰিছো যেহেতু এই পিনে উলিয়াব দিছিল হয়নে তো হৰণ কৰিছো হৰণ মানে কি আমি তলত যাব লিখিব পাৰো হয়নে তলত লিখি দিছো এইটো মানে এইটো একে সেম হা তো এবাৰ কি কৰিম কিমানটা শূন্য আছে যেটো ওপৰত 25 এই 25 মই লিখি লৈছো ইয়াত কিমানটা শূন্য আছে 1 2 3 তিনি ঘৰ আগত দশমিক দিন আমাৰ 25ত দুটা ঘৰ দিয়া আছে এটা ঘৰ 5 এটা ঘৰ 2 দুটা ঘৰ আৰু এটা তিনিটা ঘৰ লাগে তিনিটা শূন্য আছে আৰু এটা ঘৰ শূন্য দিছো শূন্যৰে আমি তিনিটা ঘৰ বনাই লৈছো এবাৰ তিনিটা শূন্য আছিল তিনিটা ঘৰ বনাই লৈছো দুটা ঘৰ আছিল আৰু এটা ঘৰ বনাই লৈ তিনি ঘৰ আগত দশমিক দিব লাগিব দিয়াৰ পিছত এই একটো থাকিল এই একৰ হলনি আৰু এটা শূন্য দিম দশমিকৰ আগত তো আমাৰ কি হল 0.025 0.2025 কি উলিয়াব দিছিল কিলো লিটাৰ তো মই উত্তৰত কিলো লিটাৰ লিখি দিছো দেখা পালা এইবাৰ একে প্ৰশ্নত কি উলিয়াব দিছে মিলি লিটাৰ উলিয়াব দিছে সো এবাৰ কি সেই প্ৰশ্ন সেই 25 লিটাৰে দিয়া আছে উলিয়াব দিছে ইপিনে এবাৰ হো হাতে উলিয়াব দিছে কি মিলি লৈ যাব দিছে হয়নে প্ৰশ্নটো মিলি লৈ গতিকে ইপিনে যেহেতু দিয়া আছে আমি ইয়াতে সব পূৰণ কৰিছো কি হেৰে পূৰণ কৰিম এই প্ৰথম আৰম্ভণি যেটো প্ৰশ্ন আৰু সেই দিয়া থকা সংখ্যাটোৰ মাজৰ যি দূৰত্ব হয়নে প্ৰথমটোৰ পৰা আমাৰ একেবাৰে সেই প্ৰশ্নলৈ আমি শূন্য দি গৈছো চোৱা শূন্য দি গৈছো কিমান 1 2 3টা ঘৰ আছিল একৰ পিছত তিনিটা শূন্য অৰ্থাৎ 1000 কি কৰিম আমি পূৰণ কৰিম কিয় ইপিনে আছে এটো দিয়া আছে ইপিনে প্ৰশ্ন কৰিছে হয়নে এটো ঘৰত প্ৰশ্ন কৰিছে পূৰণ কৰিম তো চোৱা পূৰণ আমি কৰি দিছো কি কৰিলো 25 পূৰণ 1000 মিলিলিটাৰ হয়নে কত কিমান হল 25000 উত্তৰটো মিলিলিটাৰত লিখিব দিছে মিলিলিটাৰ কৰি দিলো তো এনেকৈ আমি কি কৰিব পাৰো ধুনিয়াকৈ এটো এনেকৈ হয়নে 25 * 1000 মিলিলিটাৰ সমান 25000 মিলিলিটাৰ এইটো হৈ গ'ল আমাৰ সহজে সূত্ৰ মুখস্থ নকৰাকৈ বুদ্ধিৰ জৰিয়তে আমি এইবিলাক গণিত কেৱল এটা সেন্টেন্স মনত ৰাখিম কাল হম दोनों मिलेंगे दिसपुर कॉलेज में এই সেন্টেন্সটোৰ জৰিয়তে আমি এই গণিতবোৰ যি কোনো গণিত আমি এটা এককৰ পৰা আন এটা এককলৈ পৰিৱৰ্তন কৰিব পাৰো এতিয়া তোমালোকে বুজি পাইছা নে নাই হেতু তোমালোকে এতিয়া তোমালোকক কিছুমান গৃহকৰ্ম দিম 22 নম্বৰ পেজত আছে 5 নম্বৰ 6 নম্বৰ 7 নম্বৰ এই 8 নম্বৰ এই চাৰিটা গণিত তোমালোকে ঘৰত ট্ৰাই কৰা এই সূত্ৰ মতে ভিডিওটো এবাৰ নহয় এবাৰত বুজি পালে ভাল নাপালে তুমি দুই তিনিবাৰ তুমি বুজি নপোৱালৈ ভালকৈ মনোযোগৰে চোৱা নিশ্চয় তুমি বুজি পাবাই পাবা আৰু তুমি এখিনি কৰি মোৰ WhatsApp নম্বৰত তুমি সেন্ড কৰি দিয়া মই চাই দিম হা 8822039885 ধন্যবাদ আজিলৈ এৰিছো হা।